সেই দোস্তটো আপোনালোকে দেখা পাইছে এই পৰুৱা কেনেকুৱাকৈ গাঁতৰ পৰা ওলাই কিনে বাহিৰত কেনেকুৱাকৈ আছে। আজি নাজানো কিহৰ কাৰণে ওলাইছে, ইমান ওলাইছে আমাৰ ইয়াতে আমাৰ বাউণ্ডাৰীটোত। আমি চিনি দি দিছোঁ খাবৰ কাৰণে। সেয়া আপোনালোকে দেখা পাই আছে, এইটো চাই লওক। এইটো পাখি লগা আছে ডাঙৰ ডাঙৰ, বুজিছেনে? আৰু ইয়াতে আছে, এতিয়াও আছে। এইবিলাক কিহৰ কাৰণে ওলাইছে নাজানো। আপোনালোকে যদি জানে কমেণ্টত জনাবচোন। এনে সকলোকে চিনি খাবলৈ দিছোঁ। এইবিলাক আছে ওলাই, ভিতৰত সোমাই আছে কাৰ্টৰ পৰা ওলাই। ইয়াতো চিনি দিছোঁ, চিনি খাই আছে, নাখাই ঘূৰি আছে। এইপিনিও আছে, অলপ ইয়াতো চিনি দিয়াইছে। কিয় কৰে ওলাইছে নাজানো। বহুতখিনি ওলাইছিলে মানে। এইবিলাক ইয়াতো চিনি দিয়া হৈছে, চিনি খাই আছে। কিয় কাৰণে ওলাইছে নাজানো। আপোনালোকে জানিলে কমেণ্টত জনাবচোন। গাঁতত সোমাই ওলাই ইয়াতে চিনি দি দিছোঁ, এইটো খাই আছে। ভিডিঅ'টো শেষলৈকে চাই থাকক আপোনালোকে। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে থকা বেল আইকনটো অন কৰি ৰাখিব। কালি নতুন ভিডিঅ' আপোনালোকে পাই থাকিব। এইবোৰ চাওক, সৰু সৰু পৰুৱা কাঠৰ পৰা ওলাইছে, আকৌ সোমাই ওলাই। এনেকৈ আমি চিনি দি দিছোঁ, চিনি খাই আছে কেইটামানে। আপোনালোকে দেখাই পাইছে চাগে। ফ্ৰেণ্ডছ, ভিডিঅ'টো ভাল লাগিলে মানে লাইক দিব এটা, আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।